MG এনৰেগাৰ ঠাইত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ কৰা VBG ৰামজী গ্ৰামীণ নিয়োগ বিলৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ কমিটি। উল্লেখযোগ্য যে ডিব্ৰুগড় ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰমোদ সিং খাটুৱাৰে এয়া বিজেপি আৰু RSSৰ জড়িত বুলি অভিযোগ কৰি কয় যে ইয়াৰ জৰিয়তে অধিকাৰ ভিত্তিক কল্যাণমূলক আঁচনি ভাঙি পেলোৱা, মহাত্মা গান্ধীৰ ঐতিহ্য মচি পেলোৱা, শ্ৰমিকৰ অধিকাৰ ক্ষুণ্ণ কৰাত লিপ্ত হৈছে বিজেপি। মই পোনপ্ৰথমে আমাৰ সাংবাদিক বন্ধুসকলক নতুন বছৰৰ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ যে নতুন বছৰটো সকলোৰ কাৰণে ভাল হওক। আমাৰ এই প্ৰেছ বাৰ্তা আমাৰ জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰাভাই আহ্বান কৰিছে আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া সেলৰ ডক্টৰ অনুপ গগৈ ডাঙৰীয়াও আছে, কমল গগৈ ডাঙৰীয়াও আছে। আৰু আপোনালোকে সকলোৱে জানে জ্ঞাত যে আমি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গোটেই ভাৰতবৰ্ষতে আমাৰ মহাত্মা গান্ধী এনৰেগা MG এনৰেগা আঁচনিৰ বিলুপ্তিকৰণৰ ব্যৱস্থা যিটো বিজেপি চৰকাৰে লৈছে তাৰ বিৰুদ্ধে এটা গ্ৰাম্য অঞ্চলত বিশেষকৈ গোটেই ভাৰতবৰ্ষতে ইয়াৰ এটা আন্দোলন আৰম্ভ কৰিছে। আপোনালোক সকলোৱে জানে যে ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ আৰু আমি যদিও 3 ট্ৰিলিয়ন 4 ট্ৰিলিয়নৰ কথা মাজে সময়ে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয়, তথাপিও এটা কথা আমি সকলোৱে জানো যে আজি ভাৰতবৰ্ষৰ প্ৰায় 80 কোটি মানুহ বিনামূলীয়া চাউলৰ ওপৰত নিৰ্ভৰ কৰিছে। এখন দেশৰ য'ত 140 কোটিৰ মানুহ ভিতৰত 80 কোটি মানুহে চৰকাৰৰ ফ্ৰী চাউলৰ ওপৰত তেওঁলোকে জীৱন নিৰ্বাহৰ ব্যৱস্থাটো নিৰ্ভৰ কৰে। কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া ডক্টৰ মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে, সেই সময়ত ভাৰতবৰ্ষৰ সকলো ফালৰ পৰা এটা আহিছিলে যে যিবোৰ সৃষ্টি হৈছে চহৰ অঞ্চলতে কিছু হৈছে, গ্ৰাম্য অঞ্চলত হোৱা নাই। গ্ৰাম্য অঞ্চলত এনে বহু লোক আছে, বেছিভাগ লোক আছে যিসকল উপান্ত খেতিয়ক বা মাটিহীন খেতিয়ক, কৃষি কৰ্মী, তেওঁলোকে বছৰটোত কাম কৰাৰ একো সুবিধা নাপায়। আৰু সেইকাৰণে সেই সময়ত ৰাইট টু ৱৰ্ক এই উদ্দেশ্য আগত ৰাখি এই মহাত্মা এনৰেগা গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি আমাৰ লাগু কৰা হৈছিলে, যাতে সেই সময়ত এটা প্ৰমিছ কৰিছিলে চৰকাৰে, প্ৰতিজ্ঞা কৰিছিলে যে আমি গ্ৰাম্য অঞ্চলৰ প্ৰত্যেক পৰিয়ালকে যাতে বছৰেকত আমি 100 দিন কাম দিব পাৰোঁ তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব। আৰু সেই ব্যৱস্থা মতে আপোনালোকে জানে যে প্ৰায় কোটি কোটি মানুহে ভাৰতবৰ্ষৰ আৰু তেওঁলোকক নিম্নতম মজুৰি দিয়াৰ ব্যৱস্থাটো কৰা হৈছিলে। তাত দুটা কথা হৈছিলে। এটা কথা যে গ্ৰাম্য অঞ্চলৰ এই দুখীয়া মানুহবোৰে এটা নিজৰ গাঁৱতে তেওঁলোকে কাম কৰাৰ অধিকাৰটো পাইছিলে আৰু সেই কাম কৰাৰ অধিকাৰ পোৱাৰ লগতে তেওঁলোকে নিম্নতম মজুৰি পাইছিলে। আৰু ইয়াৰ উল্লেখযোগ্য এটা সমীক্ষা আছে যে গ্ৰাম্য অঞ্চলত যিমান এই MG এনৰেগাৰ যোগেদি কৰ্ম সৃষ্টি হৈছিলে তাৰ শতকৰা 60% মহিলাসকলে এই কাম কৰাৰ সুবিধা লাভ কৰিছিলে। আৰু এই কাম কৰাৰ সুবিধা লাভ কৰাৰ বেছিভাগেই অনুসূচিত জাতি, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ লোকসকল আছিলে। তেওঁলোকৰ উপাৰ্জনৰ এটা আহিলা আছিলে। কিন্তু লগতে এইটো কথাও আমি স্বীকাৰ কৰিব লাগিব যে সেই সময়ত আপোনালোকে জানে যে এই আঁচনিৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে তাত যিটো খৰচ হয় তাৰ শতকৰা 90% কেন্দ্ৰীয় চৰকাৰে দিছিলে। 10%হে যিবোৰ মেটেৰিয়েল লাগে তাৰ কাৰণে 10%হে ৰাজ্য চৰকাৰে বহন কৰিবলগীয়া হৈছিলে। আৰু তাৰ মজুৰিৰ শতকৰা 100%ই কেন্দ্ৰীয় চৰকাৰে দিছিলে। সেইকাৰণে ৰাজ্য চৰকাৰসমূহে এই কামবোৰ দিছিলে। আৰু তাতকৈ উল্লেখযোগ্য কথা আছিলে যে কি কাম কৰিব
সেই সিদ্ধান্তটো পঞ্চায়তে ল'ব। পঞ্চায়তৰ গাঁও সভাই সেইটো সিদ্ধান্ত ল'ব যে আমাৰ গাঁৱত এইটো কাম MG এনৰেগাৰ যোগেদি কৰা হ'ব। এই সিদ্ধান্তটো ল'ব পৰাৰ অধিকাৰ গ্ৰাম্য সভাৰ গাঁও সভাৰ এইটো অধিকাৰ আছিলে আৰু তাৰ যোগেদি আমাৰ এইখিনি মানুহ উপকৃত হৈছিলে। তথাপিও আমাৰ বিশেষকৈ আমাৰ অসম চৰকাৰে যোৱা 10 বছৰে তেওঁলোকে কোনো বছৰে শতকৰা 100% কাম দিবই পৰা নাই। কোনো বছৰে তেওঁলোকে শতকৰা 50% বেছিভাগ মানুহক গ্ৰাম্য অঞ্চলৰ মানুহক তেওঁলোকে কাম দিব পৰা নাছিলে। আমাৰ অসমৰ এভাৰেজ যিটো কাম তেওঁলোকৰ শতকৰা 50% তলতে আছিলে। আৰু যি সময়ত শতকৰা 100% টকা কেন্দ্ৰীয় চৰকাৰে যিটো মজুৰিৰ শতকৰা 100% টকা মজুৰিৰ টকা তেওঁলোকে দিছিলে। এতিয়া তেওঁলোকে নতুন এটা স্কিম আনিছে। তাৰ দুটা উদ্দেশ্য। এটা উদ্দেশ্য যে এই আঁচনিটোৰ পৰা মহাত্মা গান্ধীৰ নামটো নাইকিয়া কৰিব লাগে। কি উদ্দেশ্য তেওঁলোকে মহাত্মা গান্ধীৰ নামটো নাইকিয়া কৰিব লাগে আৰু সেইকাৰণে তেওঁলোকে এটা নাম দিছে। সেই নামটো মোৰেই ভালকৈ মনত নাথাকে। তেওঁলোকে কি VBG ৰাম বুলি এনেকুৱা এই স্কিমটোৰ দীঘলীয়া নাম আছে। সেই নামটো তেওঁলোকে দিব বিচাৰিছে আৰু তেওঁলোকৰ এটা একেবাৰে ঠেক মনোভাৱৰ একেবাৰে নিজ মনোভাৱৰ এটা উদ্দেশ্য যে যিকোনো প্ৰকাৰে যেন তেনে প্ৰকাৰণে মহাত্মা গান্ধীৰ নামটো এই নিশ্চিত গ্ৰামীণ স্বৰোজনাৰ পৰা থাকিব নালাগে। এইটো মই ভাবোঁ যে একেবাৰে ঠেক মনৰ আৰু একেবাৰে তল খাপৰ চিন্তা তেওঁলোকে কৰি আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ব্যাখ্যা দিছে। মহাত্মা গান্ধীৰতো কথা এইটো ইয়াত নাথাকিলেও কি হ'ব, ইয়াত ৰামৰ কথা আমি দিছোঁ। মৰিবৰ সময়ত মহাত্মা গান্ধীও ৰামৰ নাম লৈছিলে। বিভিন্ন ধৰণৰ অপব্যাখ্যা তেওঁলোকে দি তেওঁলোকৰ এই ভুল যিটো সিদ্ধান্ত এই সিদ্ধান্তটো তেওঁলোকে লগতে জানিবলৈ দিয়ে যে অসমৰ বহু মানুহ এতিয়াও বিনামূলীয়া চাউলৰ বাবে ৰৈ থাকিবলগীয়া হৈছে। এতিয়াও অসম দৰিদ্ৰ। বহুলোকে বছৰেকত ন্যূনতম 100 দিনৰ কাম তথা ন্যূনতম মজুৰি দিয়া ব্যৱস্থা পাইছিল কংগ্ৰেছে প্ৰৱৰ্তন কৰা MG এনৰেগাৰ দৰে আঁচনিৰ জৰিয়তে। ইয়াৰ শতকৰা 60% মহিলা আৰু ইয়াৰে বেছিভাগ জনজাতীয় অনুসূচিত আদি মহিলাসকল আছিল। চৰকাৰৰ বিভিন্ন আঁচনিৰ ৰূপায়ণত তেওঁলোকক অংশীদাৰ কৰিছিল। এই আঁচনিৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰাবলৈ চেষ্টা কৰি নিজ মনোভাৱৰ প্ৰতিফলন ঘটা বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। জাতিৰ পিতাৰ নাম আঁতৰাই কি আসুৰিক আনন্দ লাভ কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ দেশতে আন্দোলন কাৰ্যসূচী ঘোষণা কৰে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।